উদ্যমিতা অভিযান লক্ষ্য নারী সবলীকৰণ অৰ্থনৈতিকভাৱে মহিলাক সবল কৰা অসমৰ মহিলাসকলক অৰ্থনৈতিকভাৱে সবল কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ইয়াৰ মাজৰ অতি তাৎপৰ্যপূৰ্ণ আঁচনিয়ে হৈছে মহিলা উদ্যমিতা আঁচনি আত্মসহায়ক গোটৰ মহিলাসকলক অধিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৰূপায়ণ কৰিছে এই আঁচনি মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ত অনুষ্ঠিত হয় চেক বিতৰণ অনুষ্ঠান ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰে আঁচনিৰ চেক এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰী মহিলাই লাভ কৰে 10,000 টকা 15,000 মহিলাক বিতৰণ কৰা হয় চেক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক উদ্দেশ্যি দিয়া ভাষণত আৰ্থিক সবলীকৰণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকলৰ মাজত নৱজাগৰণ আহিছে আধুনিক যুগত আত্মসহায়ক গোটৰ গঠনৰ লগে লগে অসমীয়া মহিলাৰ মাজত এক নৱজাগৰণৰ সৃষ্টি হয় মহিলাসকলে গ্ৰুপৰ মিটিং কৰা আৰম্ভ কৰে মহিলাসকলে আত্মসহায়ক গোট নিৰ্মাণ কৰে CLF ভিও জীৱিকা সখী বেংক সখী পশু সখী আজি আমাৰ এটা মহিলাসকলক লৈয়ে অৰ্থনীতিৰ এটা সমান্তৰাল গতি নিৰ্মাণ হৈছে চৰকাৰে দিয়া 10,000 টকাৰ মূল উদ্দেশ্য কি কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি হাতত ললে 3 বছৰত লাখপতি বাইদেউ হ'ব প্ৰতিগৰাকী মহিলা টকা দিয়াটো মোৰ উদ্দেশ্য নহয় ই এটা প্ৰণালী ই এটা অনুপ্ৰেৰণা মোৰ উদ্দেশ্য হ'ল আপোনালোকক 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ বনোৱা আপোনালোকক একো গৰাকী লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা এই 10,000 টকাৰে মহিলাসকলে কি কৰিব পাৰিব তাৰ স্পষ্ট নিৰ্দেশনা আছে হিতাধিকাৰীসকলৰ বাবে নিজ নিজ আত্মসহায়ক গোটত জমা কৰিব পাৰিব স্বামীৰ ব্যৱসায়ত বিনিয়োগ কৰিব পাৰিব যদি দুয়োটা কাম নকৰে তেতিয়াহলে হাঁহ কুকুৰা ছাগলী আদি পুহিব পাৰিব আপোনালোকে কি কৰিব এই টকাটো দি কিবা এটা ভাল কাম কৰিব তাঁতশাল আছে তাঁতশাল হওক পিঠাপনা আছে পিঠাপনা হওক ঘৰত আপোনালোকৰ চিলাইৰ কাম আছে আৰু এটা মেচিন কিনি লওক ঘৰত হাঁহ কুকুৰা গাহৰিৰ কাম আছে 2টা গাহৰি আৰু বেছিকৈ কিনি লওক উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী প্ৰশান্ত ফুকন ৰঞ্জিত দাসকে ধৰি কেইবাগৰাকীও বিধায়ক মহিলা উদ্যমিতা আঁচনিৰ চেক লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে হিতাধিকাৰীসকলে ইয়াৰ জৰিয়তে তেওঁলোকৰ আৰ্থিক কাম-কাজৰ গতি ত্বৰান্বিত হ'ব বুলি আশা কৰিছে ডিব্ৰুগড়ৰ পৰা হৰেন সোণোৱালৰ ৰিপৰ্ট অসম লাইভ 24